নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ আপলোড কৰা হৈছে। আপোনালোকে যদি নিজকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুত কৰি আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি মই বিশেষকৈ এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজত থকা দুটা কনফিউজ ক্লিয়াৰ কৰিবলৈ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজত থকা দুটা কনফিউজ ক্লিয়াৰ কৰিম। এই বিষয়ে ডিটেইলছত তথ্যৰ ভিত্তিত আলোচনা কৰা হ'ব। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল যে অতি কম নম্বৰ পায়ো কেনেকৈ জিটি আৰু পিজিটিত চাকৰি পাবলৈ সক্ষম হ'ম। জিটি পৰীক্ষাত কিমানজন কেণ্ডিডেট এক্সাম দিছে? 35,757। ওকে, আৰু পিজিটিত কিমানজন এক্সাম দিছে? 27,824। জিটিত কিমানজন কেণ্ডিডেট এক্সাম দিছে? 35,757 কেণ্ডিডেট, আৰু পিজিটিত কিমান কেণ্ডিডেট? 27,824। ওকে, আপোনালোকে নিশ্চয় এটা কথা মন কৰিব যে পিজিটিত যিমানখিনি কেণ্ডিডেটে এক্সাম দিছে আৰু সেই কেণ্ডিডেটসমূহৰ বেছিভাগেই কিন্তু জিটিতো এক্সাম দিছে। পিজিটিৰ যিসমূহ কেণ্ডিডেটে জিটিত এক্সাম দিছে আৰু তেওঁলোকে যদি জিটি আৰু পিজিটি দুয়োটাতে ভাল নম্বৰ লাভ কৰিছে তেন্তে তেওঁলোকে আল্টিমেটলি পিজিটিলৈ চিলেকশ্যন হ'ব। যে পিজিটিৰ যিসমূহ কেণ্ডিডেটে জিটিতো এক্সাম দিছে আৰু পিজিটিতো এক্সাম দিছে আৰু তেওঁলোকে যদি জিটি আৰু পিজিটি দুয়োটাতে ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে তেন্তে তেওঁলোকে আল্টিমেটলি পিজিটিলৈ চিলেকশ্যন হ'ব। নিশ্চয় বুজিব পাৰিছে। তেতিয়া জিটিৰ পোষ্টসমূহত কম নম্বৰ থকাসকলে চাকৰি পাবলৈ সক্ষম হ'ব। যিসকল কেণ্ডিডেটে জিটি আৰু পিজিটি দুয়োটাই একেলগে চিলেকশ্যন হৈছিল সেই কেণ্ডিডেটসমূহৰ যিসকলক আল্টিমেটলি পিজিটিলৈ চিলেকশ্যন কৰা হ'ল তেতিয়া জিটিৰ পোষ্টসমূহত কম নম্বৰ থকাসকলে চাকৰি পাবলৈ সক্ষম হ'ব। যদি অসম চৰকাৰে জিটি আৰু পিজিটি একেলগে ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা নকৰিলেহেঁতেন, যদি অসম চৰকাৰে যদি জিটি আৰু পিজিটিক একেলগে ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা নকৰিলেহেঁতেন তেন্তে পিজিটিৰ কাৰণে যিখিনি পোষ্ট আছে সেই পোষ্টসমূহৰ কেণ্ডিডেটখিনিয়ে জিটিত থাকি গ'লহেঁতেন। অসম চৰকাৰে যদি জিটি আৰু পিজিটিক একেলগে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা নকৰিলেহেঁতেন তেন্তে পিজিটিৰ কাৰণে যিখিনি পোষ্ট আছে সেই পোষ্টসমূহৰ কেণ্ডিডেটখিনিয়ে জিটিত থাকি গ'লহেঁতেন। এইটো জিটিৰ কেণ্ডিডেটৰ কাৰণে মুঠেই ভাল নাছিল। চৰকাৰখনে জিটি আৰু পিজিটিক একেলগে এপইণ্টমেণ্ট দিয়াৰ বাবেহে জিটিৰ কেণ্ডিডেটসমূহে সুবৰ্ণ সুযোগ পালে। অসম চৰকাৰে জিটি আৰু পিজিটিক একেলগে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰাৰ বাবেহে জিটিৰ কেণ্ডিডেটসমূহে সুবৰ্ণ সুযোগ পালে। জিটিৰ যিসকল কেণ্ডিডেটে কম নম্বৰ পায় তেওঁলোকে হতাশাত আছে। তেওঁলোকে নিশ্চয় নিজৰ ওপৰত আস্থা ৰাখক, নিজৰ ওপৰত বিশ্বাস ৰাখক যে এইবাৰ জিটিত বেছি নম্বৰ নাযায়। আমি নিশ্চয় জানো জিটিত এটা পোষ্টৰ এগেইনষ্টত 4জনকৈ কেণ্ডিডেট পৰিছে। এটা পোষ্টৰ এগেইনষ্টত ইমান হাই কম্পিটিশ্যনৰ সময়ত 4জন কেণ্ডিডেট পৰাটো ডাঙৰ কথাই নহয়। পোষ্টৰ তুলনাত কেণ্ডিডেটৰ সংখ্যা তেনেই নগণ্য বুলি ক'ব পাৰি। যে পোষ্টৰ তুলনাত কেণ্ডিডেটৰ সংখ্যা তেনেই নগণ্য বুলি ক'ব পাৰি। ইয়াৰ আগত টেণ্টেটিভ কাট অফ মাৰ্কছৰ ওপৰত এটা ভিডিঅ' লৈ অহা হৈছিল। আপোনালোকে কিছুমানে হয়তো সেই ভিডিঅ'টো চাইছে আৰু কিছুমানে চোৱা নাই। যিসকলে চোৱা নাই অনুগ্ৰহ কৰি সেই ভিডিঅ'টো চাই ল'ব। তাত আমি কম নম্বৰ থাকিলে কেনেকৈ আমি চাকৰিটো পাবলৈ সক্ষম হ'ম সেই বিষয়ে ডিটেইলছত আলোচনা কৰা হৈছে। আজিৰ ভিডিঅ'টো আমি টেণ্টেটিভ কাট অফ মাৰ্কছৰ ওপৰত লৈ আহিছোঁ আৰু আজিৰ টেণ্টেটিভ কাট অফ মাৰ্কছৰ ওপৰত লৈ অহা ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাব। ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ওকে, আপোনালোকে নিশ্চয় মনত ৰাখক যে এইবাৰ আপোনালোকে জিটি পিজিটিত কম নম্বৰ থাকিলেও চাকৰি এটা পাবলৈ সক্ষম হ'ব। গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত এটা টেণ্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ, আপোনালোকে নিশ্চয় চাব। ইয়াৰ ক্ষেত্ৰত 70 to 80, OBC 67 to 75, SC 63 to 70, STP 60 to STH 55 to 65 যে এইটো আছিল এটা টেণ্টেটিভ কাট অফ মাৰ্কছ। জিটি সায়েন্স গ্ৰেজুৱেট টিচাৰ সায়েন্স এতিয়া এটা টেণ্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ ক্ষেত্ৰত। UR 68 to 75, OBC 65 to 73, SC 63 to 69, STP 58 to 67,
গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত ইয়ৰত আছে 68 to 75, OBC 65 to 73, SC 63 to 69, STP 58 to 67, STH 54 to 60. ওকে, এইখিনি আছিল গ্ৰেজুৱেট টিচাৰ ছায়েন্স। গ্ৰেজুৱেট টিচাৰ মেথছ ইউআৰ 65 to 75, OBC 62 to 70, গ্ৰেজুৱেট টিচাৰ মেথছৰ ক্ষেত্ৰত SC 60 to 70, STP 58 to 68, STH 55 to 67, যে এইকেইটা আছিল গ্ৰেজুৱেট টিচাৰ মেথছৰ ক্ষেত্ৰত। ওকে, মনত ৰাখিব যে গ্ৰেজুৱেট টিচাৰ মেথছৰ ক্ষেত্ৰত আমি কি পালোঁ, গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত কিমান কাট অফ পালোঁ, গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত আমি কিমান কাট অফ পালোঁ। গ্ৰেজুৱেট টিচাৰ হিন্দী, যে গ্ৰেজুৱেট টিচাৰ হিন্দীৰ ক্ষেত্ৰত টেণ্টেটিভ কাট অফ মাৰ্কছটো হ'ব ইউআৰৰ ক্ষেত্ৰত 60 to 70, OBCৰ ক্ষেত্ৰত 58 to 68, SCৰ ক্ষেত্ৰত 56 to 65, STPৰ ক্ষেত্ৰত 55 to 65, STHৰ ক্ষেত্ৰত 54 to 64। এইকেইটা হ'ল টেণ্টেটিভ কাট অফ মাৰ্কছ হিন্দী। গ্ৰেজুৱেট টিচাৰ সংস্কৃত, যে গ্ৰেজুৱেট টিচাৰ সংস্কৃতিৰ ক্ষেত্ৰত কি আছিল টেণ্টেটিভ কাট অফ মাৰ্কছটো হ'ল ইয়ৰৰ ক্ষেত্ৰত 60 to 70, OBCৰ ক্ষেত্ৰত 58 to 68, SCৰ ক্ষেত্ৰত 56 to 65, STPৰ ক্ষেত্ৰত 55 to 65, STHৰ ক্ষেত্ৰত 54 to 64। ওকে, এইখিনি হ'ল টেণ্টেটিভ কাট অফ মাৰ্কছ। জিটিৰ ক্ষেত্ৰত কম নম্বৰ হ'লেও আমি এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ম। এটা পোষ্টৰ এগেইনষ্টত যিমান কেণ্ডিডেট থাকিব লাগিছিল, এটা পোষ্টৰ এগেইনষ্টত মাত্ৰ 4জনকৈ কেণ্ডিডেট, পোষ্টৰ তুলনাত কেণ্ডিডেটৰ সংখ্যা তেনে নগণ্য বুলি ক'ব পাৰি। আপোনালোকৰ বাবে আগলৈ এনেকুৱা ভিডিঅ' লৈ আহিম। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।